বহুত মানুহে এইটো ভাবে যে আমাৰ ব্ৰেইনটোক ট্ৰেইন কৰাটো সম্ভৱ নে যাতে ই আমাক পইচা অহাৰ অজস্ৰ ৰাস্তা বনাই দিব পাৰে তেনেহলে ডিয়াৰ ফ্ৰেণ্ডছ হয় এইটো সম্ভৱ মই আপোনালোকক মোৰ নিজৰ কথাকে ক'ব বিচাৰিছো যে মই কেনেকৈ নিজৰ ব্ৰেইনক ট্ৰেইন কৰা আৰম্ভ কৰিলো যাতে ময়ো বহুত পইচা বনাব পাৰো ওয়েলদি হ'ব পাৰো আৰু এইটো আৰম্ভ কৰিলো 2023 চনৰ পৰা আৰু নিজৰ বাবে কেইটামান গোলছ বনাই ললো মই যেনেকুৱা এটা লাইফষ্টাইল বিচাৰিছিলো তাৰ বাবে কেইটামান গোলছ লিখি ললো মই বিভিন্ন ধৰণৰ কিতাপ পঢ়িবলৈ আৰম্ভ কৰিলো যিবোৰ কিতাপে মোক এই যাত্ৰাত সফলতাৰ দিশে নিবলৈ আৰম্ভ কৰিলে ৰিচ ডেড পুৰ ডেড দ্য সাইকোলজি অফ মানি ল অফ এট্ৰেকশন ইত্যাদি বিভিন্ন কিতাপে মোৰ ব্ৰেইনক ট্ৰেইন কৰাত সহায় কৰিলে যদি আপুনি নিজৰ গোলসমূহ সাকসেসফুলি এচিভ কৰিব বিচাৰে তেনেহলে প্ৰথমে আপুনি এটো ক্লিয়াৰ কৰি ল'ব লাগিব যে আপুনি আসলতে বিচাৰে কি ধৰি ললো যে আপুনি এনেকুৱা এটা লক্ষ্য পাব বিচাৰে য'ত অজস্ৰ টকা লাভ কৰিব পাৰি ধৰি ললো যে আপুনি বছৰি 10 লাখ টকা উপাৰ্জন কৰিব বিচাৰে মানে মাহে আপুনি 80,000 মানকৈ উপাৰ্জন কৰিব বিচাৰে কিন্তু যদি আপুনি বৰ্তমান ইনকামে কৰিব পৰা নাই তেনেহলে আপোনাৰ ব্ৰেইনক পইচা আহিবৰ কাৰণে ট্ৰেইন কৰাব লাগিব যদিহে আপুনি সেইখিনি টকা লাভ কৰিব বিচাৰে বা সেইখিনি উপাৰ্জন কৰিব বিচাৰে প্ৰথম আপোনাৰ কামটো হ'ব আপুনি নিজৰ কাৰণে এইটো গোল বনাই লওক যে আৰু এইটো স্পষ্ট হ'ব লাগিব যে আসলতে আপুনি কিমান টকা বিচাৰে আৰু সেইটো আপুনি সপ্তাহত বিচাৰে নে ডেইলি বিচাৰে নে মাহত বিচাৰে নে বছৰেকত বিচাৰে এইটো হ'ল আপোনাৰ প্ৰথম কাম আৰু এইটো আপোনাৰ একদম ক্লিয়াৰ হ'ব লাগিব দুই নম্বৰ কামটো হ'ল আপুনি এটা সিম্পল এফাৰ্মেশন প্ৰেক্টিস কৰিব লাগিব এফাৰ্মেশন মানে হ'ল নিজকে প্ৰতিজ্ঞাবদ্ধ কৰিব লাগিব নিজকে পজিটিভলি বিশ্বাস কৰিব লাগিব যে মই অত্যন্ত সুখী আৰু কৃতজ্ঞ মই এতে যিমানখিনি উপাৰ্জন কৰি আছো এই সকলোখিনিৰ বাবে মই অত্যন্ত সুখী আৰু গ্ৰেটফুল ফিল কৰিছো মই মাহেকত 80,000 কৈ উপাৰ্জন কৰি অত্যন্ত সুখী অনুভৱ কৰিছো এইটো একদম সিম্পল এফাৰ্মেশন আৰু এই এফাৰ্মেশনটো ডেইলি আপুনি ৰাতিপুৱা এবাৰ আৰু ৰাতি শুৱাৰ আগত এবাৰ নিশ্চয় প্ৰেক্টিস কৰিব মানে আপুনি সেই কথাখিনি এখন কাগজত লিখি হলেও তাক পঢ়িব লাগিব আৰু এইটো সদায় কৰিব লাগিব দুবাৰ তিনিবাৰ চাৰিবাৰ যিমানবাৰ পাৰে তাক সদায় ৰিপিট কৰি পঢ়িব লাগিব যেতিয়া আপুনি সেই কথাখিনি অৰ্থাৎ এফাৰ্মেশনটোক পঢ়ি থাকিব তেতিয়া আপোনাৰ ধ্যান কেৱল তাতেই থাকিব লাগিব যেনেকৈ আমি চকুমুদি ভগৱানক প্ৰাৰ্থনা কৰো ঠিক তেনেকৈ অৰ্থাৎ আপুনি আপোনাৰ ব্ৰেইনক ট্ৰেইনিং দিব লাগিব যে আপুনি সঁচাকৈ মাহে 80,000 কৈ উপাৰ্জন কৰি আছে আপুনি সেইটোক ফিল কৰিব লাগিব আপুনি অনুভৱ কৰক যে আপোনাৰ একাউণ্টত সেই টকাখিনি ক্ৰেডিট হৈছে আপুনি ফিল কৰক যে আপুনি সেই টকাখিনি হাতেৰে চুই আছে আপুনি ফিল কৰক যে সেই টকাখিনি আপুনি বেংকৰ পৰা উলিয়াই আনিছে বা ফিল কৰক যে সেই টকাখিনি আপুনি কৰবাত ইনভেষ্ট কৰিছে এনেকুৱা হ'ব লাগিব যেন সঁচাকৈ ৰিয়েল লাইফত প্ৰেজেন্ট কন্টিনিউয়াছত আপুনি তাক উপভোগ কৰি আছে আপুনি সেই টকাখিনি প্ৰতি মাহে ৰিসিভ কৰি আছে আপুনি কিমান টকা বিচাৰে সেইটো আপোনাৰ ইচ্ছা অনুযায়ী ভাবি ল'ব আৰু যেতিয়া আপুনি সেই টকাখিনি নিজৰ মনত ভিজুৱেলাইজ কৰি ল'ব যে মই এইখিনি টকা ৰিসিভ কৰিছো আপুনি অনুভৱ কৰক যে সেই টকাখিনিৰে আপুনি কি কৰিব আপোনাৰ লাইফত টকাখিনিয়ে কেনেকৈ প্ৰভাৱিত কৰিব আপুনি ঘৰৰ কাৰণে কি কৰিব ক'ত ফুৰিবলৈ যাব কোনখন গাড়ী কিনিব কেনেকুৱা এটা ঘৰ বনাব মন্দিৰ মছজিদ গিৰ্জা বা তেনেকুৱা ৰাজহুৱা অনুষ্ঠানত কিমান দান দিব ইত্যাদি এনেকুৱা অনুভৱ হ'ব লাগিব যেন আপুনি নিজৰ লাইফক এখন সিনেমাৰ দৰে চাই আছে আপুনি নিজকে সেই সিনেমাখনৰ হিৰো বা হিৰোইন বুলি ফিল কৰক ফিল কৰাত আপোনাৰ কিবা ক্ষতি হ'ব নেকি নে ইয়াত কিবা আপুনি মোক পইচা দিব লাগিব আপোনাৰ ভালৰ কাৰণে কৈ আছো যে ভাই ভনী আপুনি যিয়েই নহওক দিনৰ দিনটো মোবাইলত ৰিল চাই কোনোবাই নাঙত হৈ নাচি থকা চাই নিজক যি বনালেতো বনালেই এতিয়াতো অন্তত আজি বুজি উঠক যে নিজৰ লাইফটোক যদি সঁচাকৈ বেটাৰ বনাব বিচাৰিছে যদি সঁচাকৈ তুমি ভাল এটা ইনকাম কৰিব বিচাৰা তেনেহলে আজিৰ পৰাই ৰিল চোৱা বাদ দিয়া আৰু নিজৰ কাৰণে এটা ধুনীয়া এফাৰ্মেশন বনাই লোৱা মই আপোনাক কথা দিলো যদি আপোনাৰ লাইফ চেঞ্জ নহয় যদি আপোনাৰ লাইফ ভাল নহয় তেনেহলে মোৰ এই চেনেলটিৰ কমেন্ট বক্স সদায় খোলা আছে মোক যিমান পাৰে গালি পাৰিব মই ইমান সিওৰলি এই কাৰণে ক'ব পাৰিছো কাৰণ মই মোৰ নিজৰ লাইফত এফাৰ্মেশন প্ৰেক্টিস কৰি আহি আছো আৰু ইয়াৰ ৰিজাল্ট ইমান ধুনীয়া যে আপুনি সঁচাকৈ আচৰিত হৈ পৰিব গতিকে আপুনি আপোনাৰ এফাৰ্মেশনটো উলিয়াই পঢ়ক যে মই অত্যন্ত সুখী আৰু সদায় কৃতজ্ঞ যে মই মাহে 80,000 কৈ টকা উপাৰ্জন কৰি আছো যেতিয়া এই কামটো আপুনি সদায় এটা হেবিট বনাই ল'ব মগজুৱে ইয়াক ৰিহাৰ্স কৰিব ভিজুৱেলাইজ কৰিব যে সঁচাকৈ এই ঘটনাটো ৰিয়েল লাইফত ঘটি আছে আপোনাৰ মগজুৰ ভিন অংশবোৰে বিশেষকৈ আপোনাৰ ব্ৰেইনৰ বাওফালে থকা প্ৰিফ্ৰণ্টেল কৰ্টেক্স যাক আমি মগজুৰ জিনিয়াছ আইনষ্টাইন পাৰ্ট অফ ইয়োৰ ব্ৰেইন বুলি কওঁ সেইটো এক্টিভেট হ'বলৈ ধৰিব আৰু ইয়ে আপোনাক আপুনি কৰা অনুভৱবোৰক বাস্তৱত পৰিণত কৰিবলৈ সহায় কৰি থাকিব আপোনাক ক'ব যে কেনেকৈ কোন ফালে গলে আপুনি আপোনাৰ লক্ষ্যসমূহ এচিভ কৰিব পাৰিব গতিকে সদায় ৰাতিপুৱা আৰু ৰাতি শুৱাৰ আগত কমেও 2-3 বাৰ আপুনি আপোনাৰ এফাৰ্মেশনসমূহক কবিতা মতাৰ দৰে মাতিবলৈ আৰম্ভ কৰক এনেকৈ ডেইলি প্ৰেক্টিস কৰাৰ ফলত আপোনাৰ ব্ৰেইনে সেই আইনষ্টাইন পাৰ্টটো এক্টিভ কৰিবলৈ সহায় কৰিব আৰু আপোনাক সঠিক ডিসিশন লোৱাত হেল্প কৰিব আৰু শেষত মই আপোনাক এটা বোনাস টিপ দিব বিচাৰিছো আপুনি এখন ভিজন বোৰ্ড বনাই লওক যেনেকৈ আগতে আমি বিয়াৰ ফটোসমূহৰ এলবাম বনাইছিলো ঠিক তেনেকুৱাই আপুনি এখন বোৰ্ডত এনেকুৱা কিছুমান পিকচাৰ কাটি লগাই দিয়ক য'ত আপুনি যাব বিচাৰে আপোনাৰ ফেভাৰিট ঠাইখন আপোনাৰ ভাল লগা গাড়ীখনৰ পিকচাৰ আপোনাৰ ভাল লগা ঘৰখনৰ ফটো তেনেকৈ কিছুমান ভাল ৱৰ্ডো লিখিব পাৰে যিবোৰে আপোনাক সদায় উৎসাহ দিয়ে এই সকলোবোৰ কালেক্ট কৰি আপুনি এখন ভিজন বোৰ্ড বনাই লওক আৰু নিজকে ভিজুৱেলাইজ কৰিবলৈ আৰম্ভ কৰক নিজকে ফিল কৰক যে এই সকলোবোৰ বৰ্তমান আপোনাৰ লগত হৈ আছে ফিল কৰক যেন এই সকলোবোৰ আপুনি লাভ কৰিছে উপভোগ কৰি আছে আৰু প্ৰতিদিনে নিজক এবাৰ সুধিব যে আজি মই কি কৰিব লাগিব যেটো কৰিলে মই সেই টকাখিনি
ৰিয়েল লাইফত লাভ কৰিব পাৰিম গতিকে তাৰ কাৰণে এইটো স্পষ্টকৈ লিখি লোৱা যে মই আজি এইখিনি কাম কৰিম আৰু সেইটো কৰিবলৈ ষ্টাৰ্ট কৰি দিয়া গতিকে আপোনাৰ গোলছ এফাৰ্মেশন মেন্টেল ৰিহাৰ্সেল ভিজুৱেলাইজেশ্যন এই আটাইকেইটা ফলো কৰি যেতিয়া আপুনি কামসমূহ ৰিয়েল লাইফত কৰি যাব তেতিয়া আপোনাৰ ব্ৰেইনক সেইটো ট্ৰেইনিং দিব যিটো আপুনি সঁচাকৈ বিচাৰে আপোনাৰ টকা ধন সম্পত্তি অহা সকলোবোৰ ৰাস্তা অটোমেটিক খোল খাই যাব